খুব কম দিনৰ ভিতৰতে মহানগৰবাসীৰ বাবে উপলব্ধ হ'বলৈ গৈ আছে অন্য এখন উৰণ হেতু। খুব কম দিনৰ ভিতৰতে মহানগৰবাসীৰ বাবে উপলব্ধ হ'বলৈ গৈ আছে অন্য এখন উৰণ হেতু। অহা 10 মাৰ্চত বামুণী মৈদামৰ পৰা দীঘলী পুখুৰী সংযোগী যিখন উৰণ হেতুখনৰ আংশিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই কথাখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ইতিমধ্যে ঘোষণা কৰিছে, গোটেই কথাখিনি জনাইছে। গতিকে এই দলংখনৰ প্ৰস্তুতিও বৰ্তমান সময়ত কিন্তু নিৰ্মাণ কাৰ্যৰ যিসমূহ কাম সেইসমূহ খুব তৎপৰতাৰে আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। খুব তৎপৰতাৰে গোটেই কামসমূহ চলি থকা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। দলংখনৰ যিসমূহ আচলতে শেষৰ কাম বা শেষ পলব বুলি দিয়া বুলি যাক কোৱা হয়, সেই কামসমূহত বৰ্তমান সময়ত বিভিন্ন ধৰণৰ শিল্পীসকলৰ লগতে যিসকল আচলতে শ্ৰমিকে কাম কৰি আছিল, সেই শ্ৰমিকসকলে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু খুব কম দিনৰ ভিতৰতে যাতে দলংখন মুকলি কৰি দিব পাৰে, যিহেতু এটা তাৰিখ ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে যে 10 মাৰ্চ। গতিকে 10 মাৰ্চ তাৰিখত যে ৰাইজৰ বাবে এই হেতুখন উৎসৰ্গা কৰি দিব পাৰে, তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি বৰ্তমান সময়ত আৰম্ভ কৰা প্ৰায় শেষ কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আৰু আমি দেখুৱাইছোঁ কেনেধৰণে অতি যুদ্ধকালীন তৎপৰতাৰে এক প্ৰকাৰ কাম চলি আছে বৰ্তমান সময়ত উৰণ হেতুখনত। বিভিন্ন আচলতে যিসমূহ শেষৰ চোৱা কাম, সেই কামসমূহ চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা এইখিনিতে উল্লেখ কৰিব খুজিম যে যিখন আমি ইতিমধ্যে দেখি আছিলোঁ যে চান্দমাৰী উৰণ হেতু, সেই চান্দমাৰী উৰণ হেতু আৰু এই নুনমাটি আৰু বামুণী মৈদাম সংযোগী পিঠু উৰণ হেতুখন, মহাৰাজ পিঠু উৰণ হেতুখন ওপৰতে সংযোগ হৈছে। অৰ্থাৎ উৰণ হেতুৰ ওপৰতে সংযোগ কৰা হৈছে, যি সংযোগৰ ফলত এটা চাৰিআলি সদৃশ অৰ্থাৎ ৰটাৰী নিৰ্মাণ কৰা হৈছে ইয়াৰ ওপৰত। আৰু যদিহে আপুনি বিভিন্ন স্থানৰ পৰা আহে, সেয়া লাগিলে আপুনি গণেশগুৰিৰ দিশৰ পৰা যদি চান্দমাৰীৰ দিশে আহে, তেন্তে সেইখন উৰণ হেতুৰ পৰাই আপুনি নুনমাটি অথবা দীঘলী পুখুৰীৰ দিশে ওপৰে আচলতে গতি কৰিব পাৰিব, যাৰ ফলত অতি সুগম হৈ পৰিব আপোনাৰ যাত্ৰা। আৰু সমান্তৰালভাৱে তলৰ ভাগত পূৰ্বতে যি ধৰণৰ যান জঁটৰ সমস্যা দেখিবলৈ পোৱা গৈছিল, সেই যান জঁটৰ সমস্যাৰ পৰা যে যথেষ্ট পৰিত্ৰাণ পাব, সেই কথাখিনিও বৰ্তমান সময়ত যথেষ্ট স্পষ্ট হৈ পৰিছে। আমি দেখুৱাইছোঁ কেনেধৰণে অতি সুন্দৰভাৱে সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰি থকা হৈছে এখন উৰণ হেতু। আৰু দুটাকৈ লেন ব্যৱহাৰ কৰা হৈছে, যি দুইটা লেনেৰে আচলতে যান বাহনসমূহ অহা যোৱা কৰিব পাৰিব। আৰু আমি নুনমাটি দিশৰ যি আচলতে পথছোৱা, সেই পথছোৱা দেখুৱাবলৈ যত্ন কৰিছোঁ। এই পথছোৱা ইতিমধ্যে কাম যিসমূহ শেষৰ পলেপ বা শেষৰ যিসমূহ কাম প্ৰায় সম্পন্ন হোৱাৰ পথত। আৰু শেষত যি আচলতে সৌন্দৰ্যবৰ্ধনৰ যিসমূহ কাম থাকে, সৌন্দৰ্যবৰ্ধনৰ কামসমূহতে বৰ্তমান সময়ত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু সম্পূৰ্ণৰূপে দেখিছোঁ এনেধৰণে ষ্ট্ৰীট লাইটৰো ব্যৱস্থা কৰা হৈছে, নিশা যাতে যাতায়াতৰ কোনো অসুবিধা নহয় আৰু সমান্তৰালভাৱে দেখিবলৈও যাতে শুৱনি হৈ পৰে উৰণ হেতুখন, তাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে অহা 10 মাৰ্চৰ ভিতৰতে হয়তো এই আচলতে উৰণ হেতুখন খুব মুকলি হ'ব। আৰু সমান্তৰালভাৱে প্ৰায় 850 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এইখন উৰণ হেতু। দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈকে সংযোগ কৰিব এইখন উৰণ হেতুৱে। আৰু সমান্তৰালভাৱে ইয়াৰ ওপৰত থকা ৰটাৰীটোৰ পৰা আপুনি চান্দমাৰী তথা গণেশগুৰিৰ দিশে গতি কৰিব পাৰিব, যাৰ ফলত আপোনাৰ যান জঁট আৰু সময়ৰ খৰচ নিশ্চয়ভাৱে যথেষ্ট কমি আহিব। আৰু সমান্তৰালভাৱে প্ৰায় 6 কিলোমিটাৰ জোৰা এখন দীঘল উৰণ হেতু গুৱাহাটীবাসীৰ বাবে উপলব্ধ হ'বলৈ গৈ আছে, যিখন হয়তো গুৱাহাটী মহানগৰীৰ ভিতৰত এখন আটাইতকৈ দীঘল উৰণ হেতু হিচাপে পৰিগণিত হ'ব। গতিকে শেষৰ প্ৰলেপ চলি আছে, হয়তো খুব কম দিনৰ ভিতৰতে মহানগৰবাসীয়ে সুবিধাৰ্থে উপলব্ধ হ'ব এইখন উৰণ হেতু। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।